জগতখনে চবৰে পইচা মাৰিছে। নমস্কাৰ, আজি মোৰ লগত আছে নৱদ্বীপ মেধি আৰু মোৰ আগৰে চিনাকি হয়। আমি মাজতে কথা পাতি আছিলো বহিম বুলি। তেওঁ এতিয়া নতুন বিজনেছ ষ্টাৰ্ট কৰিছে, নতুন ষ্টাৰ্টআপ, নামটো হ'ল এনডি। আৰু ময়ো তেনেকৈ ফ্ৰী নাপাওঁ। আজি ভাগ্যক্ৰমে দুইজনে লগ হ'লো, গতিকে আমি কথা পাতিম। আৰু মোৰ এটা কথা তেওঁক সুধিব লগা আছে মেইনলি, যে থিয়েটাৰ জগতৰ পৰা তেওঁ বিজনেছত কিয় আহিলে, বা থিয়েটাৰ জগতখনক লৈ তেওঁৰ কিবা আক্ষেপ আছে নেকি, বা ক'ৰবাত নহয় ক'ৰবাত কিবা অসন্তুষ্টি আছে নেকি। গতিকে এইখিনি কথা আমি বিতংভাৱে আলোচনা কৰিম তেওঁৰ লগত। একদম ৰেডি নে? একদম 100%। ক'ত কি সুধো ঠিক নাই কিন্তু, গতিকে ভিডিঅ'টো লাষ্ট যাব, এটা একদম আনস্ক্ৰিপ্টেড ভিডিঅ' হয়। আনস্ক্ৰিপ্টেডলি আমি কথা পাতিম, আৰু তেওঁ নাজানে মই কি সুধিম। যি কি নহওক, ভিডিঅ'টো লাষ্টলৈকে চাব। আপোনাৰ ঘৰ ক'ত কওক? মোৰ ঘৰ হাজো ৰামদিয়াত। আমি আগতে নাটক কৰিছিলো, থিয়েটাৰ কৰা খুব ইচ্ছা আছিলে। এই জগতখন একচুৱেলি খুব প্ৰিয় আছিলে, কিবা এটা হোৱাৰ বহুত সপোন। যতীন বৰা হোৱাৰ যেনেকে আমাৰ বয়সৰ খিনি যেনেকে যতীন বৰা এম্বিচিয়াছ, যতীন বৰা শ্বাহৰুখ খান হোৱাৰ সপোন থাকে, ত সেই হিচাপত আহিছিলো। তেনেকে গুৱাহাটী আহিছিলো, তেনেকে কাম কৰিলো, ভাল কাম কৰি আছিলো। আপুনি কোন কোন থিয়েটাৰত কাম কৰিছে, একদম নামকেইটা কওক। মই লৱাৰ আছামৰ এক লাষ্ট গোটেইখিনি থিয়েটাৰত কাম কৰিছো। আবাহন, কোহিনুৰ, বৃন্দাবন, ভাগ্যদেৱী, ৰাজশ্ৰী, ৰাজতিলক, যদি কোনোবা নাম ৰৈ গৈছে ক্ষমা কৰিব। আপুনি যিটো লাইনত কাম কৰিছিলে, মই এনেই শুনাত আপুনি একশ্যন কৰিঅগ্ৰাফি কৰিছিলে। অ'কে, তেতিয়া আপোনাৰ লাইনটোতো টোটেলি ইউনিক হয়। তাৰপিছত এতিয়া কাম চলি আছে নে আপুনি যে বিজনেছত আহিল, কাৰণটো কি? হয়, একচুৱেলি কাম চলি আছে, কিন্তু আগৰ নিচিনা নাই। একচুৱেলি একশ্যন কৰিঅগ্ৰাফিটো এনেকুৱা এটা কাম য'ত চবতকে বেছি কষ্ট হয়, কাৰণ 10টা ল'ৰাক ফাইট কৰাটো ইমান ইজি নহয়। আৰু এইখিনিতে এটা কথা কওঁ, মানে একশ্যন কৰিঅগ্ৰাফি কৰাটো যিমান কষ্ট হয়, তাতকে একশ্যন কৰা ল'ৰা এটাৰ বেছি কষ্ট হয় যেন লাগে। অভিয়াছলি হয়, কাৰণ মইতো 2-4 দিন আহি পেলাই কৰি পেলাই থৈ যাওঁ। আৰু ষ্টেজটো হৈছে এক্টৰ মেডিয়া। চিনেমাখনত আমি ডাইৰেক্টৰ থাকে, এডিটৰ থাকে, চব কাম ধুনীয়াকে কৰিব পাৰে, কিন্তু ষ্টেজত ডাইৰেক্টৰ নাথাকে। মই 2 দিন কাম কৰি পেলাই, মই 4 দিন কাম কৰি পেলাই মই গুচি যাওঁ। বাকী গোটেই দায়িত্ব হিৰোজনৰ আৰু ষ্টাণ্ট কৰা ল'ৰাকেইটাৰ বা ছোৱালীজনীৰ। যিখিনি ল'ৰাই থিয়েটাৰত ডান্স কৰে বা ফাইট কৰে, হিৰোইনৰ পিছতে তেওঁলোকৰে চবতকে বেছি কষ্ট হয়। আৰু তেওঁলোকে ভালদৰে পেমেণ্ট পায় বুলি ভাবেনে আপুনি? একদম নাপায়, আমিয়ে পেমেণ্ট নাপাওঁ ভালকে। এজন একশ্যন ডাইৰেক্টৰ আজি একচুৱেলি